উৎপল শিৱমৰ কবিতা 2001 চন আবৃত্তি দিব্যজ্যোতি শইকীয়া। মোৰ নিউৰনে নিউৰনে তোমাৰ প্ৰেমৰ আবেশ, পেচমেকাৰৰ প্ৰতি বিপ বিপ শব্দে জগাই তোলে প্ৰাকৃতিক আবেগ। কাহানী বা চেনিটাৰাইজ চেম্বাৰৰ নিভৃত পৰত তোমাৰ গ্লোভছযোৰৰ সিপাৰৰ আঙুলিবোৰ চুই চাম দিয়া। এপলক মাস্কখনি খুলি ওঠত ওঠ গুজি চুম্বন দিম দিয়া। এবাৰ মাথো এবাৰ হেচুকি দিয়া হেড কভাৰৰ গ্ৰীণ ছিগনেল। কথা দিছো নিমিষতেই খুলি পেলাম অক্সিজেন চিলিণ্ডাৰ। 20 শতিকাৰ দৰে মুকলিকৈ উশাহ লম কোনোবা নদীৰ পাৰত ৰৈ। ভাল পোৱাবোৰ হেনো হৃৎপিণ্ডত হয়, তাহানিৰ মানুহবোৰে কয় কিমান যে অজলা আছিল সিহঁতবোৰ। এতিয়াচোন কলিজাৰ ঠাইত কৃত্ৰিম ভাল্ভ লগাইও আমাৰ প্ৰেম হয়। এতিয়াও সংক্ৰমিত হয় প্ৰেমৰ জ্বৰ। মগজুৰ চেৰিব্ৰাম, চেৰিবেলাম বা মেডুলা কোনোবা খনিতেই থাকে আচলতে প্ৰেমৰ ঘৰ। কৰোণা, হান্তা, এইচ অথবা ইবলা সামান্য ৰোগতেই তাহানিৰ মানুহবোৰ জাকে জাকে মৰিছে। মৃত্যু তাহানিতে সহজ আছিল, এতিয়াৰ দৰে ইনজেক্ট কৰা নাছিল অভেৰিত প্ৰেমৰ নামত স্পাৰ্মবোৰ। প্ৰজননৰ বাবেই নুঠিছিল মাথো প্ৰেমৰ উত্তেজনাবোৰ। কোনোবা ডনৰৰ শক্তিমন্ত স্পাৰ্মবোৰত নিহিত আছিলা তুমি। টেষ্ট টিউবত মোৰ বাবেই হয়তো সংৰচিত হৈছিলা তুমি। এবাৰ আহাচোন ভাল পোৱাৰ ইতিহাস দোহাৰো। এবাৰ আহাচোন ভাল পোৱাৰ ইতিহাস দোহাৰো। আবেগ অনুভূতি আৰু মাথো ভাল পোৱাৰ স্বাৰ্থত আমি প্ৰেমত পৰো। কথা দিছো স্পেচ ক্ৰাফ্ট পাৰি দি গুচি যাম দুয়ো নিহাৰিকাৰ দেশলৈ। যিদৰে মোৰ মা গুচি গৈছিল পাপাৰ হাতত ধৰি যোৱা শতিকাতে সৌ জোনৰ দেশলৈ।